মই উপস্থিত আছোঁ এতিয়া নলবাৰী শ্ৰী হৰি মন্দিৰত। দেখিবলৈ পোৱা যায় যে অসমৰ ভিতৰত প্ৰসিদ্ধ ৰাস মহোৎসৱ নলবাৰীতো উদযাপন কৰা হয়। প্ৰতি বছৰে এই নলবাৰীত জাক জমকতাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱ পালন কৰা হয়। কিন্তু এইবাৰ কোভিড মহামাৰীৰ প্ৰট'কল মানি এইবাৰ ৰাস মহোৎসৱ 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব। নাথাকিব কোনো জাক জমকতা, নাথাকিব কোনো মীনা বজাৰ, নাথাকিব কোনো ধৰণৰ থিয়েটাৰ। তেনে পোষ্টত অহা 29 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰলৈ এই 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱ পালন কৰা হ'ব। মোৰ সতীৰ্থ কেমেৰা পাৰ্চন মনোজক মই দেখুৱাবলৈ অনুৰোধ কৰিম যে ইয়াত বিভিন্ন ধৰণৰ প্ৰস্তুতি পালন কৰা হৈছে। ক'ব লাগিব যে মাত্ৰ কেইটামান মৃন্ময় মূৰ্তিৰেহে এইবাৰ এই ৰাস মহোৎসৱ পালন কৰা হ'ব। 29 নৱেম্বৰৰ দিনা সাংসদ দিলীপ শইকীয়াই দ্বাৰ উন্মোচন কৰিব বুলি উদযাপন কমিটিয়ে জনাইছে। পোনে পোনে আমি উদযাপন কমিটিৰ ওচৰত যাম, জানিম এই ৰাস মহোৎসৱৰ প্ৰস্তুতি কেনেকুৱা এইবাৰ ৰাসৰ প্ৰস্তুতি। পোনপ্ৰথমতে হৰি মন্দিৰ তৰফৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ। এইবেলি আমি কোভিড-19ৰ যিটো ভয়াৱহতা সেইটো লক্ষ্য ৰাখি আমি হৰি মন্দিৰ সমিতিয়ে 3 দিনীয়া কাৰ্যসূচী ল'ম এইবাৰ ৰাসত। আৰু এই ৰাসত আমাৰ কোনো ধৰণৰ জাক জমকতা নাথাকে, আমাৰ কোনো ধৰণৰ মেলা নাথাকে, আমাৰ কোনো ধৰণৰ ভ্ৰাম্যমান থিয়েটাৰৰ এইবেলি অনুষ্ঠান নাই। আমি 29, 30, 1 এই 3 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। 29 তাৰিখে আমাৰ দ্বাৰ উন্মোচন হ'ব। আমাৰ দ্বাৰ উন্মোচন কৰিব আমাৰ MP মহোদয় মাননীয় শ্ৰীযুত দিলীপ শইকীয়াদেৱ। অইনবেলি আমি যেনেকৈ তেখেতক শোভাযাত্ৰা সহকাৰে জাক জমকতাৰে আনো গোটেই ৰাস্তাটো জুৰি আমাৰ সেইটো নাথাকে। এইবেলি আমি তেখেতক আমাৰ হৰি মন্দিৰৰ মূল দ্বাৰৰ পৰা আমি আদৰি আনি আমাৰ দ্বাৰ উন্মোচন কৰিম। বাকী আমাৰ কিছুমান ভক্তিমূলক গানৰ আধাৰত আমাৰ কিছুমান প্ৰতিযোগিতা থাকিব, দিহানাম প্ৰতিযোগিতা থাকিব, আমাৰ ৰাধা কৃষ্ণৰ প্ৰতিযোগিতা থাকিব, চিত্ৰাংকন প্ৰতিযোগিতা থাকিব। আৰু এই কোভিড-19ৰ যিটো ভয়াৱহতা বা কোভিড-19ৰ লগত এইবুলি কিছুমান যোদ্ধা আছিল। যোদ্ধা মানে আমি যিবোৰ ধৰি লওক বিষয়া কৰ্মচাৰী, প্ৰশাসনৰ মানুহে বা নাৰ্ছেই হওক, ডক্টৰে হওক, যিবিলাক মানুহে এই কোভিড বেমাৰটোৰ লগত অহৰহ যুঁজি আছিল, আমি তেখেতসকলৰ হতুৱাই আমি এইবেলি সপ্তাশীতম ৰাসৰ লগত সংগতি ৰাখি আমি সপ্তাশীখৰ বন্তি প্ৰজ্বলন কৰিম বুলি আমি এটা ডাঙৰ এইবাৰ প্ৰগ্ৰাম এটা হাতত লৈছোঁ। আৰু সেই প্ৰগ্ৰামটোত আমাৰ ইয়াতে হ'ব। এইটো আমাৰ 30 তাৰিখে সেই প্ৰগ্ৰামটো আমি হাতত লৈছোঁ। আমি দেখিবলৈ পোৱা গৈছে বিগত বছৰত বহু মৃন্ময় মূৰ্তি আছিল, এইবাৰ কিমানমান মৃন্ময় মূৰ্তি থাকিব? নাই, এইবেলি আমাৰ কোনো ধৰণৰ মৃন্ময় মূৰ্তি নাথাকে বুলি ক'লেও ভুল নহয়। কিন্তু আমি যিটো মূল মণ্ডপ, আমি সেই মূল মণ্ডপটো আমি ধুনীয়াকৈ আটক ধুনীয়াকৈ আমি এইটো বনাইছোঁ। আৰু আমাৰ যিটো দশৱতাৰ থাকিব আৰু এটি মানে মূৰ্তি থাকিব। এইটো আৰু আমাৰ একদম মানে সৰু কণ ল'ৰা ছোৱালীৰ বাবে আমি এটা ডাঙৰ মূৰ্তি এটা বনাম। এই 3টা মূৰ্তি থাকিব এইবাৰ আমাৰ, মানে 3টা ষ্টল বুলি ক'লে আমাৰ ভুল নহয় আৰু প্ৰতিমা। থেংক ইউ। হয়, ক'ব লাগিব যে এইবাৰ নলবাৰীবাসী ৰাইজৰ বাবে এক উৎসাহৰ বা আনন্দৰ কোনো ধৰণৰ ৰাস মহোৎসৱ পালন কৰা নহয়। মাত্ৰ 3 দিনীয়াকৈ কাৰ্যসূচীৰেহে ৰাস মহোৎসৱ পালন কৰা হ'ব। কেমেৰা পাৰ্চন মনোজ বৈশ্যৰ সহযোগত ধ্ৰুৱজ্যোতি মালাকৰ।